আলহী আহিছে, কালিয়ে দেউতা আহিলে, কালিয়ে কুকুৰা মাৰি খোৱালোঁ। আজিনো কি খুৱাম, এই বাঁহৰ চুঙা এটাকে উলিয়াই আনিছোঁ, এইটোকে আজি ফালিম। তাৰপিছত এয়া হৈছে আমাৰ দেউতা বাৰু বুলি নকওঁ, বাবা বুলিয়ে কওঁ। সদায় মই প্ৰত্যেকটো ভিডিঅ'ত মই কৈয়ে থাকোঁ আমাৰ বাবা বুলি। মানুহে কয় বাবা বুলি ক'লে কিবা বঙালী নিচিনা শুনে, বেয়া লাগে বুলি। আমাৰ সৰুৰ পৰা যিটো শিকালে সেইটোৱে ক'ম, বাবাই হয়। এতিয়া বাবা বুলি কৈ বাবাটোৱে শুনিবলৈও ভাল লাগে, ক'বলৈও ভাল লাগে, কিবা ডেটা চেটা কৈ থাকিবলৈ আহজ লাগে। কিন্তু আমাৰ বাবাও কি হৈছে, ইমানে ধুনীয়া প্ৰতিভা এটা আছে নহয়, মোৰ ভাল লাগে। আপোনালোকৰ আগত অকণমান আগবঢ়াই দিম বুলি মই ভাবিয়ে থাকোঁ। আজি যিহেতু বাবাক ওচৰতে লগ পাইছোঁ, আজি বহুত দিনৰ মূৰত আহিছে, আজি আপোনালোকৰ আগত অকণমান শুনাই দেখাব। যদি শুনিবলৈ ভাল পায় নহয়, তেতিয়াহ'লে আপোনালোকে ক'ব। মেকুৰীজনীয়ে কি খং উঠিলে সেনেকৈ কয় আকৌ তেতিয়া? মেকুৰীজনীয়ে ঘৰত থাকিব সদায়, ঘৰৰ পৰা পাকঘৰৰ পৰা আহিব বা বাহিৰৰ পৰা পাকঘৰলৈ যাব। অন্য মেকুৰী আহি তাক ডিষ্টাৰ্ব দিবলৈ যেতিয়া আহে নহয়, তেতিয়া মানে মেকুৰীজনীয়ে ভিতৰলৈ গৈছে। ভিতৰৰ ফালৰ পৰা বেলেগ বুনা মেকুৰী আহিছে। ভিতৰলৈ যাওঁতে মেকুৰীজনীয়ে ইজন মেকুৰীয়ে সুধিছে, মানে সিহঁতে ইংলিছো জানে, ৱাই বুলি মানে কৈছে, মই আই এম গোয়িং টু ভাদেশ্বৰ, মানে মেকুৰীজনীয়ে কৈছে। তাৰপৰা সিহঁতৰ সেয়া এটা ঝেং হৈ গৈছে এতিয়া। মানে সিহঁতৰ লাহেটো হ'লে এই পানীতে ঘৰ গৃহস্থ উঠিলে, উঠাৰ পিছত দুফালে দুজন গুচি গ'লে আৰু পলাই কিনে। আৰু মাতটো উলিয়াওঁতে অলপ কষ্টও হয় বা বহুত গাৰ জোৰ দিবলগীয়া হয়। তাৰপিছত আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি থৈ যাব, যাতে আপোনালোকৰ এটা কমেণ্টত আৰু এটা ভিডিঅ' বনাবলৈ যাতে উৎসাহ বাঢ়ে, মনটো ভাল লাগে। আৰু মই যে সদায় কৈ থাকোঁ পাত ছিঙিব আহোঁ, পাত ছিঙিব গৈছোঁ, পাত ছিঙিছোঁ। আজি আমাৰ বাগানত এইটো দিছে খাবলৈ, সেইটো দিছে খাবলৈ কৈ থাকোঁ। এইজনে হৈছে আমাৰ মালিকজন, পাত ছিঙা। তাৰপিছত আজি বিলো পাম দেই, সৰু সুৰা বিল নহয়, শকতকৈ পাম। বিলখিনি দেখাই দেচোন, এইখিনি পাম। কষ্ট কৰা মূল খাবলৈ মিঠা বুলি কয়। ৰ'দত পাত ছিঙো আৰু এতিয়া কষ্ট কৰা মূলটো খাবলৈ মিঠা। আৰু ভিনি এনেকুৱা কি কয়, মেকুৰী মাতটো শুনি কেনেকুৱা লাগিলে? ভালহে লাগিলে। অঁ, সঁচা মেকুৰী নিচিনা লাগিলে ন? অঁ, যদি